আজি মোৰ সোণালী মুৰ্গীখিনিৰ 103 নম্বৰ দিন আৰু এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা শেষো কৰিছে প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পাছতে এতিয়া পানী দি দিছোঁ আৰু পানীত কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাফা পানী দিছোঁ আৰু বতৰটো যথেষ্ট ডাৱৰীয়া, বৰষুণ দি আছিলে ৰাতিপুৱা, এতিয়াহে অলপমান কমিছে। বহুত দিনৰ পৰা ৰ'দ ওলোৱাই নাই, যাৰ নেকি কাৰণে মুৰ্গীখিনিৰো অকণমান কষ্ট হয়। মুৰ্গীখিনিও অলপমান ৰ'দ পাব লাগে, তেতিয়া মুৰ্গীখিনি অলপমান সুস্থ হৈ থাকে। যদি এনেকৈ একেৰাহে বৰষুণ দি থাকে তেন্তে মুৰ্গীৰ স্বাস্থ্যও অৱনতি হোৱা দেখা যায়। সেইকাৰণে যিমান পাৰে অলপমান ভেণ্টিলেশ্যনটো ঠিক ৰাখিব আৰু ৰ'দ নোলোৱালৈকে যেনে তেনেকৈ মুৰ্গীখিনি ৰাখিব লাগে, নহ'লে বৰষুণ বতৰত যথেষ্ট বেক্টেৰিয়াজনিত বেমাৰ হোৱা দেখা যায় মুৰ্গীত। তো এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে, আবেলি দানা দি দিছিলোঁ আৰু দানা সম্পূৰ্ণ শেষ কৰিছে আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী আৰু বতৰটো যথেষ্ট ডাৱৰীয়া হৈ আছে। এতিয়া আবেলি সময়ত অলপমান মোকলাইছিল, এতিয়া ডাৱৰীয়া হৈ আছে। লাহেকৈ পৰ্দা আধা পেলাই দিম, যোনফালেদি বৰষুণৰ ছিটিকনি পৰে, আৰু বেলেগ কোনো ধৰণৰ নাই একো। আৰু ইমান ডাঙৰ বয়সত অলপমান কেয়াৰটো বেছিকৈ ল'বলগীয়া হয়। যদি এতিয়া মৰ্টেলিটি হয় তেতিয়া যথেষ্ট লোকচানৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। আৰু যিহেতু এতিয়া বজাৰো বেয়া হৈ আছে, বজাৰত মূল্য নাই মুৰ্গীৰ, সেইকাৰণে আপোনাৰ নিজৰ লাভটো যথেষ্ট কম হৈ যাব।